সতৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত আউনীআটী সত্ৰ গাঁৱত আজি এটা খুব সুন্দৰ পদক্ষেপ আত্মসহায়ক গোটৰ বাইদেউসকলে সদস্যসকলে লৈছে। তেওঁলোকে আজি নিজাববীয়াকৈ এখন নাৰ্চাৰী তেওঁলোকে আজি অপেনিং কৰিছে। এইটো খুব ধুনীয়া পদক্ষেপ তেওঁলোকে লৈছে আৰু নাৰ্চাৰীখন আজি উদ্বোধন কৰি মই মানে অতি সুখী অনুভৱ কৰিছোঁ আৰু বাইদেউকো মই খুব মানে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে ইমান ধুনীয়া এটা তেখেতৰ পদক্ষেপ তেওঁ লৈছে। আজি খুব সুন্দৰভাৱে নাৰ্চাৰীখন তেওঁ প্ৰতিষ্ঠা কৰিছে আৰু তেখেতক সমূহ আমাৰ উন্নয়ন খণ্ডৰ সকলো হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ ভৱিষ্যতৰ উজ্জ্বল হওক বুলি আমি তেখেতক শুভকামনা। মই মানে সৰুৰে পৰাই ফুল খুব ভাল পাওঁ। সৰুৰে পৰাই মই কৰিয়ে থাকোঁ ফুল, মানে তেতিয়াৰ পৰা কৰিয়ে থাকোঁ, সদায় ঘৰতো থাকে তেনেকৈ ফুল, তেনেকৈ কৰিয়ে থাকোঁ ইটোৰ পিছত সিটো। মানে ফুলৰ মানে ফুল দেখিলে মানে মোৰ একেবাৰে মানে ৰ'ব নোৱাৰোঁ আৰু মানে বস্তুটো লৈ নাহালৈকে ভাল নালাগে। তাৰপাছত তেনেকৈ কৰি মেলি থাকোঁ আৰু মানে বহুত বছৰ তেনেকৈ গেপ গ'ল আৰু এনেকৈ ঘৰতে কৰোঁ। তাৰপাছতে মানে মোৰ মানুহজনে তেতিয়া ক'লে যে বোলে এনেকৈ কৰি থকাতকৈ কিবা এটা কৰা। তাৰপাছত সেই তেওঁৰ সহযোগতে মানে এইখিনি কৰিবলৈ মানে উৎসাহিত হৈছোঁ আৰু তেওঁ মানে অকণ ফাইনেন্সৰ ফালৰ পৰা তেওঁ মোক সহায় কৰিছে। আকৌ আমাৰ গোটৰ ফালৰ পৰা মই অলপ ধাৰলৈ লৈছোঁ। তেনেকৈ লৈ পেলাই মানে এইখিনি আগুৱাই নিবলৈ চেষ্টাটো আছে আৰু মনতে মানে আছে পৰিকল্পনা বহুত। সেইখিনি মানে কৰিলে আপোনালোকে দেখা পাবই, সেইখিনি কৰিম। আৰু এতিয়া প্ৰথম আৰম্ভণিটো তেনেকৈ সৰু সুৰাকৈ কৰি লৈছোঁ, কৰি পেলাই আৰু এখোপ এখোপকৈ আগবাঢ়ি গৈ থাকিম।